এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰত্যেক দিনৰ গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰি দিব। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে দুদিনীয়া ভ্ৰমণ সামৰি অসম এৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিশেষ বিমানযোগে বৰঝাৰ বিমানবন্দৰৰ পৰা দিল্লী অভিমুখে উৰা মাৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে কাজিৰঙা কেৱল ৰাষ্ট্ৰীয় উদ্যান নহয়, অসমৰ আত্মা কাজিৰঙা, ভাৰতৰ জৈৱ বৈচিত্ৰ্যৰ মূল্যৱান ৰত্ন কাজিৰঙা। এনেদৰে মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য, ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমক প্ৰতিষ্ঠা কৰিম। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে কলিয়াবৰত আজি আয়োজিত হোৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰম্পৰাৰ প্ৰতীক এখন গামোচা, কাজিৰঙা এলিভেটেড কৰিডৰৰ প্ৰতীকচিত্ৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত ভদ্ৰদৱা থানৰ মুখ্যধাৰাৰ চিত্ৰৰে আদৰণি জনায়। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে 24 ঘণ্টাৰ পিছতে কাৰ্বি আংলঙত চলিব বুলডজাৰ, সৰ্ববৃহৎ উচ্ছেদৰ ঘোষণা তুলিৰাম ৰংহাঙৰ। ভিজিআৰ পিজিআৰত থকা অনা কাৰ্বি আৰু অবৈধ লোকক উচ্ছেদ কৰিবলৈ সাজু প্ৰশাসন। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত কেতিয়াও কল্পনা কৰা নাছিলোঁ যে ব্ৰহ্মপুত্ৰত এখনৰ পিছত আনখন দলং নিৰ্মাণ হ'ব। মই ভবা নাছিলোঁ অসমৰ প্ৰতিখন জিলাতে মেডিকেল কলেজ হ'ব। মই কল্পনা কৰা নাছিলোঁ অসমৰ প্ৰতিখন জিলাতে বিশ্ববিদ্যালয় হ'ব, গুৱাহাটীত ৰিং ৰোড হ'ব। মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শ্ৰদ্ধা ৰাইজ, মোৰ ভাষা নাই। মই যেতিয়া মুখ্যমন্ত্ৰী হৈছিলোঁ মই কল্পনা কৰা নাছিলোঁ যে কেতিয়াবা ব্ৰহ্মপুত্ৰৰ ওপৰত এখনতকৈ এখন দলং নিৰ্মাণ হ'ব। মই কল্পনা কৰা নাছিলোঁ যে অসমৰ প্ৰতিখন জিলাতে মেডিকেল কলেজ হ'ব। মই কল্পনা কৰা নাছিলোঁ যে অসমৰ প্ৰতিখন জিলাতে বিশ্ববিদ্যালয় হ'ব। মই কল্পনা কৰা নাছিলোঁ যে নুমলীগড় গহপুৰৰ মাজত টানেল হ'ব, কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব, শিলচৰ আৰু গুৱাহাটীৰ মাজত 22,000 কোটি টকাৰ কৰিডৰ হ'ব, গুৱাহাটীত ৰিং ৰোড হ'ব, কলিয়াবৰ আৰু বোকাখাতৰ মাজত এলিভেটেড কৰিডৰ হ'ব। মা কামাখ্যা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু অসমীয়া ৰাইজৰ আশীৰ্বাদত আজি আমি অসমখনক এক নতুন দিগন্তলৈ লৈ গৈছোঁ। মই অসমবাসী ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাইছোঁ। কাজিৰঙাৰ বন্য জন্তুৰ পৰা অসমীয়া ভাষাক ধ্ৰুপদী ভাষালৈকে আপুনি আমাৰ জাতিটোক সন্মানিত কৰিলে। বাগৰুম্বাৰ পৰা বিহুলৈকে, ঝুমুৰৰ পৰা লাচিত বৰফুকনলৈকে আপুনি অসমীয়া জাতিক প্ৰতিষ্ঠা কৰাত আমাক অদ্ভুত ধৰণে সহযোগিতা কৰিলে। অসমীয়াই আপোনাক কেতিয়াও নাপাহৰে। 2026 চনৰ নিৰ্বাচনত বিজেপিৰ চৰকাৰ গঠন কৰি আমি মোদী ডাঙৰীয়াক আকৌ এবাৰ আমাৰ সন্মান যাচিম। চৰকাৰ হ'বনে নহ'ব? বিজেপিৰ চৰকাৰ হ'বনে নহ'ব? মোদী ডাঙৰীয়াক আমি বিজেপিৰ চৰকাৰ উপহাৰ দিম নে নিদিম? তেতিয়াহ'লে মোৰ লগত সকলোৱে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। ইলেকশ্যনতো সেইটো হ'ব। অহা 20 তাৰিখে আমি সেই ইলেকশ্যনৰ কাৰ্যসূচী লোৱা হৈছে। প্ৰাইম মিনিষ্টাৰ অহাৰ কাৰণে পুলিচ ফ'ৰ্চ পোৱা নাই, কিন্তু অহা 20 তাৰিখে আমি সেইটো ইলেকশ্যন কেৱল বকলিয়াই নে উত্তৰ বৰগুলিতো হ'ব? বকলিয়াতে হ'ব, উত্তৰ বৰগুলি নহয়। বৰ্তমানলৈকে এতিয়া বকলা ইৰিগেশ্যনৰ যিটো কেনেল থকা বাসিন্দাবিলাকৰ তাতে ইলেকশ্যনতো সেইটো হ'ব। অহা 20 তাৰিখে আমি সেই ইলেকশ্যনৰ কাৰ্যসূচী লোৱা হৈছে। প্ৰাইম মিনিষ্টাৰ অহাৰ কাৰণে পুলিচ ফ'ৰ্চ পোৱা নাই, কিন্তু অহা 20 তাৰিখে আমি সেইটো ইলেকশ্যন কেৱল বকলিয়াই নে উত্তৰ বৰগুলিতো হ'ব? বকলিয়াতে হ'ব, উত্তৰ বৰগুলি নহয়। বৰ্তমানলৈকে এতিয়া বকলা ইৰিগেশ্যনৰ যিটো কেনেল থকা বাসিন্দাবিলাকৰ তাতে